লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে গৌৰৱ গগৈৰ আছুতীয়া সাক্ষাৎকাৰ প্ৰতিদিন টাইমৰ অসমীয়াত শপত গ্ৰহণ কৰিব গৌৰৱ গগৈ এবাৰ সংসদত শক্তিশালী বিৰোধী পক্ষৰ সন্মুখীন হ'ব চৰকাৰ এই মন্তব্য সাংসদগৰাকীৰ ৰাহুল গান্ধী লোকসভাৰ বিৰোধী দলপতি নহলে চৰ্চাত আছে গৌৰৱ গগৈৰ নাম এই মুহূৰ্তত আমাৰ লগত আছে সাংসদ গৌৰৱ গগৈ আৰু শপত গ্ৰহণ কৰিবলৈ গৈ আছে অসমীয়াত আপুনি শপত গ্ৰহণ কৰিব গতিকে এই মুহূৰ্তত অসমবাসী কি ক'ব বিচাৰিব মই অসমবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু আশা কৰোঁ যে যিদৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ অসমৰ ৰাইজক স্মৰণ কৰি সদায় কামখিনি কৰি গ'ল মই তেখেতৰ আদৰ্শ অনুকৰণ কৰি আগবাঢ়ি যামগৈ প্ৰথম যথেষ্ট গুৰুত্বপূৰ্ণ বিৰোধীয়ে যথেষ্টখিনি এইবাৰ বিৰোধ গঢ়ি তুলিব বুলি আশা কৰা হৈছে আজিৰ দিনটো যথেষ্ট প্ৰতিৰোধৰ সন্মুখীন হৈছে চৰকাৰ নিশ্চয় আমি দেখা পাইছোঁ প্ৰথম দিনৰ পৰাই চৰকাৰৰ সুৰটো সলনি হোৱা নাই এতিয়াও একে অহংকাৰ এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ আমি অসমত দেখা পাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যোৰহাটৰ যে হাৰ তেওঁলোকে সন্মুখীন হ'বলৈ হ'ল সেই হাৰটো তেওঁ হজম কৰিব পৰা নাই আৰু সেইকাৰণে বিভিন্ন ধৰ্মক তেওঁ সমালোচনা কৰিবলৈ লৈছিল কিন্তু তেওঁলোকে গম পোৱা নাই যে আজি উত্তৰ প্ৰদেশত আজি ৰাজস্থানত আজি হাৰিয়ানাত আজি তেওঁলোকৰ দলৰ আজি পৰাজয় হৈছে তো সেইকাৰণে মই দেখা পাইছোঁ যে এইখন ক্ষমতা থকা চৰকাৰ ৰাইজৰ পৰা যি শিক্ষা পাব লাগিছিল এতিয়ালৈকে পোৱা নাই